এইফালৰ ভিউজটো যদি আপোনালোকে চাব, এইফালেৰে গাড়ীবিলাকসমূহ গোৱালপাৰাত যায়, এইফালে গ'লে আপোনাৰ গুৱাহাটী পাব। আৰু এইফালে চাওক, আমি এইটো চেৰিৰে এইফালে আগবাঢ়ি যাব লাগিব। আৰু এইসমূহ আছিল লোকেল ল'ৰা, ইহঁতে আমাক ফুৰাই আছে। তো ইয়াৰ বিনিময়ত ইহঁতক বাৰু কিবা এটা দিব লাগিব। সেই দিয়া লোৱা দিয়া এইবিলাক বাৰু বাদ দিয়ক। আৰু কমেণ্ট কৰি কওকচোন, লোকেশ্যনটো চাই আপোনালোকে গম পাইছে নে নাই মই এতিয়া ক'ত আছো। হয় দোস্ত, আপোনালোকে ঠিকেই ধৰিব পাৰিছে, মই এতিয়া আছো গোৱালপাৰা জিলাত অৱস্থিত টুক্ৰেশ্বৰী দেৱালয়ত। আৰু এইখন দেৱালয় বলবলা বজাৰ আৰু কৃষ্ণাই বজাৰৰ মাজতে অৱস্থিত। আপোনালোকে যদি আহে ভালদৰে চাব পাৰিব ইয়াত কি আছে, ইয়াত কি পূজা কৰা হয় বা কোনটো দেৱতাৰ পূজা কৰা হয় সেই বিষয়ে আপোনালোকক সবিশেষ জনাই থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তো বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটোৱে আছিল মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ, মানে মন্দিৰটো পাহাৰৰ ওপৰত অৱস্থিত। আৰু আমি এইটো ৰাস্তাৰে মন্দিৰ চাবলৈ যাম। মন্দিৰটো ওপৰত আছে। আৰু এইটো মন্দিৰত আহোঁতে অলপ সাৱধানে আহিব, কাৰণ এইটো মন্দিৰত বান্দৰৰ উৎপাত খুব বেছি বান্দৰ এই মন্দিৰটোত দেখিবলৈ পাব। এইখন মানে টুক্ৰেশ্বৰী যিখন পাহাৰ আছে, এইখন পাহাৰত মানে আমাৰ যে পাৰ্বতী আছিল, পাৰ্বতীৰ যি দেহৰ 52টা টুকুৰা হৈছিল, তাৰে এখন টুকুৰা ইয়াত পৰিছিল। আৰু জনশ্ৰুতি মতে ইয়াত জিভাটো পৰিছিল। তাতে মন্দিৰত গ'লে আপোনালোকে দেখাও পাব, কিন্তু আজি চাগে মন্দিৰত যোৱা নহ'ব, কাৰণ কাৰণ আৰু কি, কাৰণ একো নাই। কাৰণ মানে সেয়াই আৰু পুৰোহিত সকল মানে পুৱাবেলা পূজা কৰিবলৈ মন্দিৰত উঠিছিল, কিন্তু আমি আহোঁতে অলপ দেৰি কৰিলোঁ বাৰু। সেইকাৰণে বাৰু আমি এতিয়া মন্দিৰটো দেখাব নোৱাৰিম। মন্দিৰৰ গেটটো চাগে তালা পৰি গ'ল। হ'ব। ঠাণ্ডা আছে, খাম অলপ পিছত, ওপৰত যাম আৰু খাম লাহে লাহে। আৰু আপোনালোকে যদি অলপ ওপৰলৈ উঠি যায় তেতিয়াহ'লে দেখা পাব কিছুমান প্ৰাচীন মূৰ্তিসমূহ। আৰু এইটো আছিল ভগৱান বিষ্ণুৰ মূৰ্তি হ'ব চাগে। আৰু এই আপোনালোকে চাব পাৰিছে গণপতি বাপ্পাৰ মূৰ্তিটো ৰাখিছে। আৰু যদি কিছু দূৰ আমি আগবাঢ়ি যাওঁ তেতিয়াহ'লে দেখিবলৈ পাম মানে হাতযোৰ কৰি নমস্কাৰ কৰি থকা দুটা মূৰ্তি দুইফালে ৰাখি থৈছে। আৰু এই চিৰিটোৱে হ'ল মন্দিৰত উঠিবলৈ আটাইতকৈ শেষৰটো চিৰি। এইটো চিৰি পাৰ হ'লে আমি পাই যাম মন্দিৰ। এইটোৱে আছিল মূল মন্দিৰ। ইয়াৰ ভিতৰতে পাৰ্বতী মাৰ দেহৰ অংশ থকা বুলি কোৱা হয়। পিছফালে থকা এই মন্দিৰখনেই আছিল মূল মন্দিৰ, য'ত মানে পাৰ্বতীৰ অংশ থকা বুলি মানে কোৱা হয়। চ' মন্দিৰৰ গেটটো বাৰু বন্ধ কৰা আছে, দৰ্জাটো বন্ধ কৰা আছে। এতিয়া মানে পুৰোহিতসমূহ গ'ল, আমি হাত অলপ দেৰি কৰিলোঁ। চ' আজি এইখিনিয়ে চাই লওক। এটা আছে, তাতে আছে আমাৰ পাৰ্বতী মাৰ দেহৰ অংশ। তলত যে বান্দৰসমূহ দেখা পাইছিল, ইয়াতে বান্দৰসমূহ আহে, পূজাৰীয়ে খাবলৈ দিয়ে। আৰু এইটো হ'ল এটা পানীৰ টেংকি। মটৰৰ সহায়ত তলৰ পৰা ইয়াত পানী আহে, যাতে ভকতসকলৰ কোনো অসুবিধা নহয় তাৰ বাবেহে। আৰু এতিয়া হয়তো আপোনালোকে মন্দিৰত মানুহ দেখা পোৱা নাই, কাৰণ পূজাৰীসকল গ'ল। এতিয়া আমি কেইটাই আছোঁ। কিন্তু দুৰ্গা পূজাৰ মাজত কিমান মানুহ হয় মই এটা ক্লিপ দেখাই দিছোঁ, আৰু ইয়াৰ পৰা আপোনালোকে নিজে অনুমান কৰিব পাৰিছে। আৰু মানুহৰ সমাগম চাওক, মানে দুৰ্গা পূজাৰ সময়ত মানুহৰ সমাগম এনেকুৱাই হৈ থাকে, বহুত ভিৰ, যাবই নোৱাৰি, মানুহে ঠেলি যাব লাগে। These brothers my guys, know that we fly, know that they ride or die. Why they wanna move like that? Where you want gone? দুৰ্গা পূজাৰ ৯০ৰ দিনা এইখিনি ঠাইতে মহ বলি দিয়া হয়, মানে ইয়াত বলি প্ৰথাৰ